মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ পঞ্চম অধ্যায় বা সমান্তৰ প্ৰগতি তোমালোকৰ কোশ্চিন বেংক 2025 MCQ খিনি সলিউশন কৰিম। তোমালোকৰ যিহেতৰ MCQ আছে মানে তোমালোকৰ যিহেতৰ কোশ্চিন বেংক আছে হিয়তে উলাই লবা আৰু যিহেতৰ নাই তোমালোকে কোশ্চিন বিলাক ভিডিও ৰখাই লিখি যাবা, ঠিক আছে। সো প্ৰথম প্ৰশ্নটো তোমালোকৰ 1074 এনেকৈ গৈ আছে সিরিজটো বা প্ৰগতিটো 30তম পদটো হল 30তম পদটো তোমালোকৰ কি হ'ব, ঠিক আছে। তোমালোকৰ সমান্তৰ প্ৰগতি জানিবলৈ তোমালোকৰ ফৰ্মুলা কেইটা জানিব লাগিব। an = a + n - 1 হোল ইনটু d এটো এটা ফৰ্মুলা জানিব লাগিব। আৰু sn = কি হয় n/2 তোমালোকৰ 2a + n - 1 হোল ইনটু d, ঠিক আছে। এটো তোমালোকৰ হল যোগফল, এটো হল তোমালোকৰ nতম পদ, প্ৰথম পদ, পদৰ সংখ্যা, সাধাৰণ অন্তৰ হ'ব। এটোতো তোমালোকৰ nতম পদৰ যোগফল, nতম পদ, প্ৰথম পদ, তোমালোকৰ পদৰ সংখ্যা আৰু তোমালোকৰ সাধাৰণ অন্তৰ। চাবা প্ৰথম কোশ্চিনটোত তোমালোকৰ সিরিজটো কেনেকৈ দিয়া আছে। প্ৰথম পদটো মানে a দিয়া আছে 10, d তোমালোকৰ কেনেকৈ ওলাব লাগে, দ্বিতীয় পদৰ পৰা প্ৰথম পদটো মাইনাস কৰিব লাগে। এতিয়া প্ৰথম কি আছে 7 ৰ পৰা 10 মাইনাস কৰিলে তোমালোকৰ কি হ'ব, সৰুৰ পৰা ডাঙৰ আমি মাইনাস কৰিব নোৱাৰো, ডাঙৰৰ পৰা সৰুত কৰিম 3 পাম, মাইনাসৰ 3 পালো। এতিয়া 30তম পদ প্ৰগতিটোৰ 30তম পদ n = 30 দিয়া আছে, এটো আমাক ওলাব দিছে, ঠিক আছে। সোয়া তোমালোকৰ কি আছে ফৰ্মুলা কোনটো হ'ব, এইটো এটোক আমি আৰু সহজত কৰিম। চাবা সাপোজ তোমালোকৰ n ৰ মান 30তম পদ ওলাব দিছে না, a 30 = কি হ'ব a + 30 - 1 হোল ইনটু d, ঠিক আছে। নহলে a 30 = a, ইয়াতে 30 ৰ পৰা 1 বাদ দিলে কি হ'ব 29 তাৰ লগত d, ঠিক আছে। আমি এনেকে পঢ়িম। সো n ৰ মান যিমান দিয়া আছে তাতকৈ 1 কম d আমি লিখিম, এটো ফৰ্মুলা আমি লিখিম। যেহেতু আমি MCQ কৰি আছো আমি ইজি মেথডটোহে চাম। n ৰ মান যিমান দিয়া আছে তাতকৈ 1 কম d লিখিম, হ'ব। আমি লিখিম যে a 30 দিয়া আছে = a প্লাস ইয়াতকৈ 1 কম 29d কেনেকৈ আহিল আমি দেখাই দিছো। এতিয়া a 30 আমাক ওলাব দিছে, a ৰ মান দিয়া আছে 10, তাৰ পিছত 29 d ৰ মান দিয়া আছে তোমালোকৰ মাইনাসত 9, সরি মাইনাসত 3 দিয়া আছে। এতিয়া 10 প্লাস মাইনাসত মাইনাস 3 × 9 তোমালোকৰ 27 ৰ 7 হাতৰ থাকিল কিমান 1 থাকিল, সরি 2 থাকিল, 3 × 2 = 6 আৰু 2 8। এতিয়া 87 ৰ পৰা 10 বাদ দিব লাগিব, কাৰণ আমি 10 ৰ পৰা 87 মাইনাস কৰিব নোৱাৰো বা বাদ দিব নোৱাৰো। এতিয়া তোমালোকে পাই যাবা 7 কিহৰ মাইনাসৰ। এটো তোমালোকৰ পাঠত দিয়া আছে কোশ্চিনটো 7 কোন অপশন বি, ঠিক আছে। নেক্সট তোমালোকৰ 20ত আহিছিল সিরিজটো তোমালোকৰ এনেকুৱা 26তম পদটো চাবা। এটো সিরিজৰ প্ৰথম পদটো কি দিয়া আছে, a দিয়া আছে 0, ঠিক আছে। d কি হ'ব দ্বিতীয় পদৰ পৰা, দ্বিতীয় পদ -4 মাইনাস প্ৰথম পদ a। সো যেটো সংখ্যাৰ পৰা 0 বাদ দিবা সেই সংখ্যাটোই হ'ব কিমানতম পদ 26তম পদ a26। চাবা a26 কি হ'ব তোমালোকৰ a প্লাস অলপ আগতে কলো ইয়াতকৈ 1 কম 25d। এতিয়া a ৰ মান তোমালোকৰ 0 প্লাস 25, d ৰ মান হল -4 প্লাস মাইনাসত কি হ'ব মাইনাস 4 5 * 20 ৰ 0 হাতৰ 2 4 2 * 8 10, তাৰ মানে মাইনাসৰ 100 অপশন দিয়া আছে তোমালোকৰ বি অপশন দিয়া আছে, ঠিক আছে। নেক্সট এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ 4 আৰু সাধাৰণ অন্তৰ -3 হলে পঞ্চম পদটো কি হ'ব। সো এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ মানে a দিয়া আছে 4, সাধাৰণ অন্তৰ মানে তোমালোকৰ d কিমান দিয়া আছে -3, পঞ্চম পদটো মানে a5 হ'ব। পঞ্চম পদটো কি হ'ব,
সো আমি অলপ আগতে পড়িলো a প্লাস ইয়াতকৈ 1 কম তাৰ মানে 4d হ'ব ইয়াতকৈ 1 কম মানে 4d তোমালোকৰ কি হ'ব a মানে তোমালোকক দিয়া আছে 4 প্লাস 4d 4d মানে দিয়া আছে মাইনাসৰ 3 4 প্লাস মাইনাসত মাইনাস কি হ'ব 12 এতিয়া 12 ৰ পৰা 4 বাদ দিলে তোমালোকে কি পাবা মাইনাসত 8 মানে 4 ৰ পৰা তোমালোকে 12 বাদ দিব নোৱাৰিবা কিয় সৰুৰ পৰা ডাঙৰ আমি বাদ দিব নোৱাৰো ডাঙৰটোৰ পৰা সৰুটো বাদ দিম ডাঙৰটোৰ আগত যি চিন আছে বহাই দিম এতিয়া তোমালোকৰ আনসাৰ হল মাইনাসৰ 8 সো নেক্সট কোশ্চেনটো আমাক কি কৈছে যে এটা সমান্তর প্রকৃতির তিনিটা পদ তেন্তে a এর মান সো এটো কেনেকে উলাম a2 a1 মানে তোমালোকৰ কি পোৱা d পোৱা আৰু a3 ৰ পৰা a2 বাদ দিলেও তোমালোকে কি পাবা d পাবা তাৰ মানে a2 আৰু a2 তোমালোকৰ সমান আমি কি ক'ব পাৰো ইয়াৰ পৰা যে a2 a1 a3 a2 এটো সমান হ'ব a2 মানে তোমালোকৰ মাজত a দিয়া আছে মাইনাস a1 কিমান দিয়া আছে 4/5 ইয়াতে a3 দিয়া আছে 2 a2 কিমান দিয়া আছে a দিয়া আছে হল এতিয়া এই a টো আমি বাওফালে আনিম মাইনাসৰ আছে প্লাসত হ'ব এটো মাইনাসত আছে হোফালে গলে প্লাসত পাবা এতিয়া কি হল 2a হল প্লাস 2 প্লাস 4/5 এতিয়া লসাগু লব পাৰা নহলে তোমালোকে 5 তলত আছে 5 ৰে গোটেই কেইটাক ইনটু কৰিব পাৰা 5 into 2a equal to 2 into 5 plus 5 into 4/5 হল এটো 5 cancel তোমালোকৰ কি হল 5 into 2a ইয়াতে কি পাবা 10 plus 4 ঠিক আছে 5 into 2a ইয়াতে কিমান পাবা 14 ঠিক আছে a 14 তোমালোকৰ কি হ'ব ডিভাইড হ'ব ইনটু আছে 2 ৰে কাটি দিয়া 7 বাৰ তেনেহলে a equal to কি হ'ব 7/5 এর মান কিমান হ'ব 7/5 তোমালোকৰ এইটো অপচন শুদ্ধ হ'ব নেক্সট তোমালোকৰ 24 ত আহিছিল যে এইটো সমান্তর প্রকৃতিৰ সাধারণ অন্তৰ কি হ'ব কোনটো প্রকৃতিৰ লগত সমান হ'ব সো প্ৰথমতে আমি ইয়াৰ সাধারণ অন্তৰটো উলাই লম প্ৰথম এই দুটা সলিউশন কৰিম √2 তোমালোকৰ √2 এতিয়া এইটক তোমালোকে লিখিব পাৰিবা 2 into 2 into 2 ঠিক আছে লিখিব পাৰিবা 2 into 2 4 4 into 2 8 ৰুট ওভাৰৰ তলত আছে এইটো দুটাৰ কাৰণে এটা বাহিৰত আহিব আৰু এটা তোমালোকৰ থাকি যাব এতিয়া সাধাৰণ অন্তৰ তোমালোকৰ সাধাৰণ অন্তৰ কি হ'ব এইটোৰ পৰা এইটো মাইনাস কৰিব লাগিব 2 √2 √2 তাৰমানে দুটা √2ৰ পৰা এটা √2 বাদ কেইটা √2 থাকিব এটা √2 বা সিম্পলি √2 হল এতিয়া কি কৈছে সাধাৰণ অন্তৰ এটো সমান্তর প্রকৃতিৰ সাধারণ অন্তৰৰ অন্তৰতকৈ ডাঙৰ সোয়া ইয়াৰ সাধাৰণ অন্তৰ কিমান হ'ব 4 ৰ পৰা 2 মাইনাস কৰিলে 2 4 ৰ পৰা 2 মাইনাস কৰিলে 2 আৰু এইটো মানে একচুয়ালি হল 1.41 ঠিক আছে √2 মানে কি 1.41 ইয়াতকৈ এইটো ডাঙৰ ঠিক আছে কিন্তু ইয়াতে কোশ্চেনত কি কৈছে যে সমান্তর প্রকৃতিৰ সাধাৰণ অন্তৰৰ লগত সৰি তোমালোকৰ কৈছে যে সমান্তর প্রকৃতিৰ সাধারণ অন্তৰতকৈ ডাঙৰ এইটোতকৈ এইটো ডাঙৰ দিয়া আছে এইটো হসা হয় জানো নহয় এইটোতকৈ হে এইটো ডাঙৰ তেনেহলে প্ৰথম অপচনটো নহয় তাৰ পিছত কি কৈছে যে √32 √18 সো এইটো কৰিলে তোমালোকৰ মাইনাসত ওলাব এইটো উল্টা দিয়া আছে ঠিক আছে এইটো কৰিলে কি হ'ব মাইনাসত ওলাব তেনেহলে আমাৰ এইটো কৰি চাব লাগিব এইটো কৰিলে কি হয় চাবা √50 দিয়া আছে ইয়াক তোমালোকে লিখিব পাৰিবা 5 into 5 ঠিক আছে 50 ক ভাঙাই দিয়া 5 ৰে দিলে 10 বাৰ 5 ৰে দিলে 2 বাৰ তাৰমানে 2 আহিব দুটা 5 ৰ কাৰণে এটা বাহিৰত আৰু 2 থাকি গল নেক্সট তোমালোকৰ 98 আছে 98 ৰ আমি বৰ্গমূল উলিয়াম 98 ৰ বৰ্গমূল উলিয়ালে তোমালোকৰ প্ৰথমতে 2 ৰে দিয়া 2 ৰে দিলে 4 বাৰ থাকিল তোমালোকৰ 118 ৰ মাজত 9 7 ৰে তাৰমানে দুটা 7 ৰ কাৰণে এটা 7 বাহিৰত আৰু এটা √2 আছে এটো আহিব ঠিক আছে এতিয়া তোমালোকৰ এইটো তোমালোকৰ কি হল প্ৰথম পদ এইটো দ্বিতীয় পদ এইটো আমি এতিয়া ডি উলিয়াম
ডি উলিয়ালে কি পাবা দ্বিতীয় পদৰ পৰা প্ৰথম পদ বাদ দিম আমি -5√2 মানে 7টা √2 ৰ পৰা 5টা √2 বাদ দিলে 2টা √2 পাবা ঠিক আছে এইটো 2টা √2 আগৰটোৰ সাধাৰণ অন্তৰ আছিল অকল √2 সমান নহয় কি কৈছে লগত সমান নহয় এইটো আমি চেক কৰিম চাবা 1/√2 তাৰ পিছত 0 দিয়া আছে সাধাৰণ অন্তৰটো কি হ'ব 0 ৰ পৰা 1/√2 তোমালোকৰ √2 কি হ'ব 0 টো এইটো মাইনাসৰ √2 হ'ব ঠিক আছে মাইনাসৰ 1/√2 সাধাৰণ অন্তৰতকৈ ডাঙৰ সো ইয়াতকৈ তো ডাঙৰ হ'বই কাৰণ এইটো হ'ল মাইনাসত আৰু এইটো আছে তোমালোকৰ প্লাসত মাইনাসতকৈ প্লাসটো সদায় ডাঙৰ হয় তেনেহলে অপচনটো তোমালোকৰ ডি অপচনটোহে শুদ্ধ হ'ব নেক্সট প্ৰশ্নটোত এটা সমান্তৰ প্ৰকৃতিৰ প্ৰথম আৰু শেষ পদ ক্ৰমে প্ৰথম পদ দিয়া আছে 1 আৰু শেষ পদ মানে অন্তিম পদটো তোমালোকৰ 11 দিয়া আছে ঠিক আছে এতিয়া যদি সমান্তৰ প্ৰকৃতিৰ প্ৰথম প্ৰকৃতিটোৰ পদবোৰৰ যোগফল 36 হয় তেন্তে পদৰ সংখ্যা হ'ব চাবা কোশ্চেনটোত কি দিয়া আছে তোমালোকে চাই লবা কোশ্চেনটো প্ৰথম পদ দিয়া আছে a ঠিক আছে 1 দিয়া আছে তাৰ পিছত অন্তিম পদ মানে a n দিয়া আছে তোমালোকৰ 11 আৰু প্ৰকৃতিটোৰ যোগফল তাৰ মানে sn দিয়া আছে তোমালোকৰ 36 ঠিক আছে তেন্তে পদৰ সংখ্যা n = তোমালোকক খুদিছে হ'ব আমি sn ৰ আৰু এটা ফৰ্মুলা জানো যে n/2 তোমালোকৰ a + an ঠিক আছে এটা আমি ফৰ্মুলা জানো তোমালোকৰ পাঠত আছে sn = দিয়া আছে তোমালোকক 36 n ৰ মান আমাক খুদিছে a ৰ মান দিয়া আছে 1 আৰু an ৰ মান দিয়া আছে 11 ঠিক আছে এতিয়া 36 প্লাস n/2 সরি প্লাস নহয় ইকুৱেল হ'ব এটো ব্ৰেকেট উঠাই দিলে ইনটু প্লাস কৰি দিয়া 12 2 ৰে কাটিলে 12 ৰ মাজত 6 সোয়া n ৰ লগত 6 ইনটু হৈ আছে এটো সাইডত আহিলে কি হ'ব হৰণ হৈ যাব 6 ৰে কাটি দিয়া 6 বাৰ তাৰ মানে n ৰ মান তোমালোকে 6 পাই গলা n ৰ মান কিমান পালা 6 অপচন এ হ'ব সোয়া নেক্সট প্ৰশ্নটো 7 টো 42 সংখ্যাটো তলৰ কোনটো সমান্তৰ প্ৰকৃতিৰ এটা পদ চাবা তোমালোকৰ 24 ত আহিছিল তলৰ গটেকেটাৰ পৰা চাই আছো আমি যে 2 ৰ পৰা স্টাৰ্ট হৈছে এটো ঠিক আছে 2 ৰ পৰা স্টাৰ্ট হৈছে 4 কে বাঢ়ি গল সোয়া 2 ৰ পৰা স্টাৰ্ট হৈছে ইয়াৰ পৰা 2 মাইনাস কৰা তেনেহলে 40 গ্যাপ কিমান আছে তোমালোকৰ ইয়াত কিমান হল 42 ৰ পৰা 2 মাইনাস কৰি দিলে 40 থাকিল এতে ডি কেনেকে আছে 4 আছে তেনেহলে 4 ৰে তোমালোকৰ হৰণ যাব ঠিক আছে তাৰ মানে এটো এটা সমান্তৰ প্ৰকৃতিৰ কোনটো সমান্তৰ প্ৰকৃতিৰ পদ হ'ব সি সো চেক কৰি দিয়া দেখাই দি আছো তোমালোকৰ ইয়াতে প্ৰথম পদ আছে 2 ঠিক আছে আৰু ডি তোমালোকৰ কি পাবা 6 ৰ পৰা 2 মাইনাস কৰিব লাগিব 4 নেক্সট an তোমালোকৰ 42 টো হয় না নাই আমি চেক কৰিম তেনেহলে ফৰ্মুলা জানা an = a + n - 1 * d ঠিক আছে এটা তোমালোকে জানা এতিয়া an ৰ মান 42 দিয়া আছে a ৰ মান 2 দিয়া আছে n ৰ মান দিয়া নাই d ৰ মান 4 ঠিক আছে 42 প্লাসত আছে মাইনাসত হ'ব n - 1 4 সোয়া কি পাবা 40 এটা 4 ইনটু আছে এটো সাইডত হৰণ n - 1 কাটি দিয়া 10 হল 10 মাইনাসত আছে এটো সাইডত আনিলে প্লাস তাৰ মানে 11 নম্বৰ তোমালোকৰ পদটো কি হ'ব 42 হ'ব n ৰ মান কিমান হ'ব 11 ঠিক আছে তোমালোকৰ এটো आंसर শুদ্ধ হল নেক্সট কোশ্চেনটো প্ৰগতিটোৰ কিমানটা পদত প্ৰগতিটোৰ কিমানতম পদটো তোমালোকৰ কি হ'ব 50 হ'ব এটো এক মাৰ্কৰ কাৰণে 23 তে আহিছিল ঠিক আছে তোমালোকৰ কি হল a দি আছে 2 আৰু d তোমালোকৰ কি হ'ব d কি হ'ব 4 ৰ পৰা মানে দ্বিতীয় পদৰ পৰা প্ৰথম পদ বাদ দিব লাগে তেনেহলে 2 পালা কিমানতম পদ an = 50 দিয়া আছে n ৰ মান আমাক খুদিছে হৈছে আমি ফৰ্মুলা জানো an = a + n - 1 * d
এতিয়া কি পাবা a n দিয়া আছে 50 এর মান তোমালোকক 2 দিয়া আছে n এর মান সুধিছে d এর মান তোমালোকক 2 দিয়া আছে ঠিক আছে এতিয়া 50 প্লাসত আছে আনি দিয়া মাইনাস হ'ব n - 1 2 ইনটু হৈ যাব কিমান পাবা 48 2 2 ইনটু আছে হৰণ হৈ যাব n - 1 এতিয়া তোমালোকৰ কি হল দুবাৰ চাৰিবাৰ তোমালোকে পাই গলা 24 n - 1 মাইনাস 2 এটো সাইডত আনি দিয়া তোমালোকে প্লাস পাই যাবা এটো পাই যাবা তোমালোকে 25 n এর মান পাই গলা 25 নেক্সট কোশ্চেন তো কি কইছে যে সমান্তর প্রকৃতির কিমানটা পদৰ ললে হিহতৰ যোগফল কি হ'ব 78 মানে তোমালোকৰ কি হল যোগফল দিয়া আছে sn দিয়া আছে 78 a দিয়া আছে প্ৰথম পদটো 24 d কেনেকে উলাবা তোমালোকৰ 21 ৰ পৰা কি কৰিব লাগিব 24 মাইনাস কৰিব লাগিব তেনেহলে সৰুৰ পৰা আমি ডাঙৰ বিয়োগ কৰিব নোৱাৰো ডাঙৰৰ পৰা সৰু বাদ দিবা 3 আহিব মাইনাসৰ 3 হল এতিয়া কোশ্চেনটো হল তোমালোকৰ ফৰ্মুলাটা কি আছিল sn equal to n/2 2a plus n minus 1 into d আৰু কোশ্চেনটো সুধিছে তোমালোকৰ কিমানটা পদ মানে n এর মান সুধিছে ঠিক আছে এতিয়া sn তোমালোকক দিয়া আছে 78 বহাই দিয়া n এর মান তোমালোকক সুধিছে ঠিক আছে এতিয়া 2a a মানে কিমান দিয়া আছে 24 2 into 24 plus n এর মান সুধিছে d d এর মান তোমালোকক দিয়া আছে -3 সাবা 78 ইয়াতে সাবা n/2 কি হ'ব তোমালোকৰ 2 into 4 8 2 into 2 4 plus minusত minus 3 into n 3n পাবা plus minusত কি হ'ব minusত সরি plus হ'ব 3 হল 78 equal to n/2 ইয়াতে কি পাই যাবা তোমালোকে সোয়া প্লাস কৰি দিয়া 51 পাবা minusত 3n হল ইয়াতে 78 সোয়া কি হ'ব ইনটু হ'ব 51n/2 আৰু ইয়াৰ লগতো ইনটু হ'ব 3n² / 2 তলত দুইটা 2 আছে কাৰণে লসাগু এনেকে লব পাৰা তোমালোকে মানে দুইটা মিলি এটা 2 লিখিব পাৰা বজ্ৰ গুণন কৰি দিয়া 2 ৰ লগত 78 ইনটু হ'ব 2 into 78 ইয়াতে পালা 51n - 3n² ঠিক আছে এতিয়া 3 ৰে কাটিব পাৰো নেকি 3 ৰে যায় গটে কেটাত যায় 3 ৰে হৰণ কৰি দিয়া ইয়াতে যাব তোমালোকৰ 2 বাৰ 18 ৰ মাজত 6 বাৰ তাৰমানে পাই গলা 52 পালা ইয়াতে তোমালোকে 17n পাবা 3 ৰে কাটিলে আৰু ইয়াতে পাবা n² ঠিক আছে সো ইয়াৰ পৰা চাবা ইয়াতে কৰিছো অলপ গণ্ডগোল হৈছিল ইয়াতে সো কি হ'ব এই n² মাইনাসত আছে এটো সাইডত আনিলে তোমালোকে প্লাস পাবা এটো প্লাসত আছে কি আহিব মাইনাসত হ'ব এটো তোমালোকৰ প্লাসত আছে প্লাসতে হ'ব সো ইয়াৰ পৰা তোমালোকে উৎপাদক কৰা 1 ৰ লগত 52 ইনটু কৰিলে তোমালোকৰ 52 হ'ব ঠিক আছে 52 কো ভাঙাই দিয়া 4 ৰে 1/3 সো দুইটা যদি প্লাস কৰা তেনেহলে প্লাসৰ 17 আহিব কিন্তু লাগে কি মাইনাসৰ 17 তেনেহলে আমি কি কৰিম মাইনাসৰ 4n মাইনাসৰ 13n তোমালোকৰ প্লাসৰ 52 = 0 এতিয়া n² মানে লিখিব পাৰিবা n into n 4n ত লিখিব পাৰিবা 4n কাটি দিয়া তোমালোকে পাই যাবা n ওপৰত আহিল n মাজতে মাইনাস আছে মাইনাস দিয়া তলত 4 আছে 4 হল এতিয়া ইয়াতে তোমালোকৰ কি হল মাইনাস আহিল তোমালোকৰ মাইনাস থাকিলে মাইনাস প্লাস থাকিলে প্লাস সো দুইটাৰ মাজত 13 কমন যাব কাৰণ 52 ৰ এটা উৎপাদক 13 তাৰ মানে 13 কমন লোৱাৰ পিছত এইটো আহিবা ইকুৱেল টু 0 এতিয়া n - 4 দুটা মিলি এটা আৰু n - 13 এইটো এটা আহিব n - 4 = 0 n - 13 = 0 n মাইনাস আছে এইটো হোফালে 4 মাইনাস আছে হোফালে গলে তোমালোকৰ প্লাসৰ
13 ঠিক আছে বহুত দীঘল এটা কোশ্চেন তোমালোকৰ 1 মাৰ্কৰ কাৰণে 23 দিছিল ঠিক আছে হ'ব নেক্সট তোমালোকৰ কি হ'ব আৰু তোমালোকৰ এমসিকিউ দিয়া আছে এইখিনি আমি সলিউশন কৰিম তোমালোকৰ কি দিয়া আছে 2 নম্বৰত দিয়া আছে সো এই প্ৰশ্নটো অলৰেডি সলিউশন কৰিছো এটা আৰু নকৰো মই তোমালোকৰ প্ৰথমতে এই 4 নম্বৰটোৰ কোশ্চেনটো আৰু এই কোশ্চেনটো একেটাই তোমালোকৰ মই জাস্ট আজ দি দিছো তোমালোকে ভিডিও আগত প্ৰথমতে দি এটো বুজি লবা কেনেকৈ কৰিছো ঠিক আছে নেক্সট প্ৰশ্নটো তোমালোকক দিয়া আছে যে এটা সমান্তৰ প্ৰকৃতিৰ প্ৰথম পদ a আৰু ইয়াৰ সাধাৰণ অন্তৰ d হলে প্ৰকৃতিটোৰ 10তম পদ সোয়া তোমালোকৰ কি দিছে a10 প্ৰথমতে বুজাই দিছিলো যে a প্লাস ইয়াতকৈ কি কিমান হ'ব এক কম 9d ঠিক আছে তোমালোকৰ অপশনটো হ'ব a plus 9d তোমালোকৰ c অপশনটো শুদ্ধ হ'ব আৰু আহে কেনেকৈ যদি তোমালোকৰ কি হল an equal to a plus n minus 1 whole into d n ৰ মান কিমান 10 দিয়া আছে বহাই দিয়া a plus 10 minus 1 into d और কি হ'ব a plus 9d ঠিক আছে এনেকৈ আহে হ'ব নেক্সট কোশ্চেনটো তোমালোকক এটা সমান্তৰ প্ৰকৃতিৰ 0 হোৱা পদটো হ'ব সো প্ৰথম পদ মানে তোমালোকৰ প্ৰথমত যেটো দিয়া আছে সাধাৰণ অন্তৰ প্ৰথম পদৰ পৰা d কি হ'ব সাধাৰণ অন্তৰ 63 minus 72 সো হৰুৰ পৰা ডাঙৰ বাদ দিব নোৱাৰিবা ডাঙৰৰ পৰা হৰু বাদ দিয়া 63 কিমান পাবা 12 ৰ পৰা 9 বাদ দিলে 3 বাদ দিলে 9 পাবা 6 ৰ পৰা 6 বাদ দিলে 0 9 পালা কিন্তু ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস হ'ব তে d ৰ মান তোমালোকে মাইনাস পাই গলা তাৰ পিছত তোমালোকক a n দিয়া আছে 0 a n দিয়া আছে 0 সুধিছে n ৰ মান কিমান হ'ব এতিয়া a n equal to a plus n minus 1 d a n দিয়া আছে তোমালোকৰ 0 a মানে দিয়া আছে তোমালোকৰ 72 plus n minus 1 d মানে কিমান দিয়া আছে মাইনাসত 9 হ'ব এটো সোয়া প্লাসত আছে এটো সাইডত গলে মাইনাস equal to n minus 1 minus or 9 এটো কি হ'ব ইনটু আছে এটো সাইডত আহিলে হৰণ হ'ব n minus 1 সো মাইনাস মাইনাস ক্যান্সেল 9 ইয়াৰ মাজত 8 বাৰ যাব আৰু মাইনাসৰ 1 আছে এটো সাইডত আনিলে প্লাসত আহিব তোমালোকৰ 8 plus 1 9 পাবা n ৰ মান কিমান পালা 9 পাই গলা তেনেহলে অপশনটো হৈ যাব তোমালোকৰ 9তম বা 9তম পদটো হ'ব 0 হ'ব নেক্সট এটা সমান্তৰ প্ৰকৃতিৰ প্ৰথম পদ দুটা সো এটো কোশ্চেনটো অলপ ভুল দিয়া আছে এটা সমান্তৰ প্ৰকৃতিৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ এনেকৈ হ'ব আৰু ইয়াৰ 21তম পদটো হ'ব সো নেক্সট কোশ্চেনটোত কি দিয়া আছে যে এটা সমান্তৰ প্ৰকৃতিৰ প্ৰথম পদ দুটা মানে প্ৰথম পদটো দিয়া আছে তোমালোকৰ মাইনাসৰ 5 দুই নম্বৰ পদটো এটো দিয়া আছে তানে মানে d কি হ'ব 6 তাৰ পিছত মাইনাস ফৰ্মুলাৰ মাইনাস আৰু এইটো মাইনাস 5 হ'ব মানে 6 মাইনাস মাইনাসত তোমালোকৰ কি হ'ব প্লাস 5 কিমান পাবা 11 পাবা d মানে 11 a মানে মাইনাস 5 এতিয়া তোমালোকৰ 21তম পদ তাৰ মানে a21 কিমান হ'ব সুধিছে হল এতিয়া আমি জানো a21 equal to a ইয়াত কৈ 1 কম মানে 20 তাৰ লগত কি হ'ব d হ'ব a এর মান দিয়া আছে মাইনাসত 5 প্লাস 20 d মানে তোমালোকক দিয়া আছে 11 এতিয়া মাইনাস 5 প্লাস 2 into 1 2 into 1 2 এটা শূন্য বহিব এতিয়া 2 শূন্যৰ পৰা কি কৰিম মাইনাস 5 কৰিম 10 ৰ পৰা 5 বাদ দিলে 5 1 থাকিল 2 তাহলে 2 1 5 তোমালোকৰ এটো এতিয়া এটো দিয়া আছে সমান্তৰ প্ৰকৃতিৰ পৰৱৰ্তী পদটো মানে ইয়াৰ পিছত কি হ'ব তোমালোকক হেটো সুধিছে সো প্ৰথম পদ দিয়া আছে তোমালোকৰ 2 এতিয়া তাৰ পিছৰ পদটো দিয়া আছে চাবা ইয়াৰ পিছত পদটো দিয়া আছে তোমালোকৰ কিমান 2 into 2 into 2 ঠিক আছে তাৰ মানে তোমালোকৰ ইয়াৰ পৰা কি ক'ব পাৰা √2 দুটা 2ৰ কাৰণে এটা 2 বাহিৰত আহিব আৰু এটা
সো এইটো এইটোক আমি এইটো লিখিব পাৰো, এনেকে লিখি দিছো, ঠিক আছে। এতিয়া দুটা ৰুট টুৰ পৰা এটা ৰুট টু বাদ দিয়া, তেনেহলে কেইটা ৰুট টু আহিব? দুটা ৰুট টুৰ পৰা এটা ৰুট টু বাদ দিলে এটা ৰুট টু পাবা, বা সিম্পল ৰুট টু। এতিয়া ইয়াৰ পিছৰ পদটো ওলাব কাৰণে ইয়াৰ মানে ৰুট ওভাৰ 18 ৰ লগত আমাৰ কি প্লাস কৰিব লাগিব? ৰুট টু। এতিয়া আমাৰ জানিব লাগিব ৰুট ওভাৰ 18 মানে কি। চোৱা 18ক আমি লিখিব পাৰো 3 ৰে দিলে তোমালোকৰ কি আহিব? 6 আহিব, আকৌ 3 ৰে দিলে তোমালোকৰ 2। তাৰমানে দুটা 3, তোমালোকে দুটা 3 এটা 2, তাৰমানে ইয়াতে লিখিব পাৰিম যে দুটা 3ৰ কাৰণে এটা 3 বাহিৰত, তাৰপিছত 2 আৰু এটা 2, ঠিক আছে। এতিয়া 3 ৰুট টু তোমালোকৰ কি হ'ব? কি সৰি, তিনিটা ৰুট টু আৰু এটা ৰুট টু, চাৰিটা ৰুট টু আহিব। এইটো হ'ব তোমালোকৰ এনসাৰ। আছে নেকি অপশনত? দিয়া নাই। তেনেহলে কি কৰিবা চাবা, চোৱা ভালদৰে বুজিবা। দুটা ৰুট 3ৰ কাৰণে বাহিৰত এটা ৰুট 3 ওলাব পাৰিবা, ঠিক আছে। আৰু কি হ'ব? দুটা ৰুট 4ৰ কাৰণে ভিতৰত যদি দুটা থাকে তেনেহলে এটা বাহিৰত আহে। এতিয়া আমি যদি উল্টা কৰো, এটা যদি ভিতৰলৈ সোমাই লৈ যাও তেনেহলে কি কেইটা সোমাব? মানে ভিতৰত দুটা সোমাব, বাহিৰত এটা থাকিলে ভিতৰত কেইটা সোমাব? দুটা সোমাব। তাৰমানে লিখিব পাৰিবা তোমালোকৰ 16 into 2, 16 into 2 কিমান হ'ব? 32। অপশনটো আহিব তোমালোকৰ এই অপশনটো শুদ্ধ হ'ব। নেক্সট কোৱেশ্চনটো চাবা, সমান্তর প্রকৃতির পরবর্তী পদ আগতটোৰ দৰে দিয়া আছে তোমালোকৰ। এতিয়া তোমালোকৰ কি হ'ব? 20, আমি প্ৰথমতে ডি ওলাব লাগিব। ডি কেনেকে ওলাব? দ্বিতীয় পদ 48 minus 27। ডাইৰেক্ট আমি কৰিব নোৱাৰো, 48ক ভগাম আমি। তোমালোকৰ 4 ৰে দিলে এবাৰ, দুবাৰ, আকৌ 4 ৰে দিয়া তোমালোকৰ কি হ'ব? তিনিবাৰ। দুটা 4ৰ কাৰণে এটা 4 বাহিৰৰ লৈ আহিল, ৰুট 3 থাকি গল। ইয়াক কি লিখিব পাৰিবা? 27ক 3 ৰে দিলে 9, 3 ৰে দিলে তিনিবাৰ, দুটা 3ৰ কাৰণে এটা 3 আৰু এটা 3 থাকি গল। এতিয়া চাৰিটা ৰুট 3ৰ পৰা তিনিটা ৰুট 3 বাদ দিলে এটা ৰুট 3 বা সিম্পল ৰুট 3 হ'ব। এতিয়া সিম্পল ৰুট 3 তোমালোকৰ কি হল? সাধাৰণ অন্তৰ। এতিয়া আমাৰ কি কৰিব লাগিব? এই 75ৰ লগত প্লাস কৰিব লাগিব। হল। এতিয়া আমি জানিব লাগিব এইটো কিমান ৰুট 3 হয়। 75ক তোমালোকক উৎপাদক কৰা, 5ৰে দিলে 7ৰ মাজত 1, 2 থাকিল, 25ৰ মাজত তোমালোকৰ কি হ'ব? 5, 5ৰে দিয়া তিনিবাৰ, দুটা 5ৰ কাৰণে এটা 5 আহিল আৰু এটা তোমালোকৰ 3 হল। এতিয়া 5টা ৰুট 3, এটা ৰুট 3, 6টা ৰুট 3 হ'ব। আগতটোৰ দৰে তোমালোকৰ 4 সোমাইছিল, দুটা সোমাইছিল, তেতিয়া 6 সোমাম, তেনেহলে কেইটা 6 সোমাব? দুটা 6 আৰু এটা 3। 36ৰ লগত 3 ইনটু কৰি দিয়া, কিমান পাবা? 3 into 6, 18ৰ 8 হাতৰ 1, 3 into 3 9, 10। তাৰমানে তোমালোকে পাই যাবা ৰুট ওভাৰ 108। হল। তোমালোকৰ এনসারটো হ'ব এইটো। নেক্সট, যদি এটা সমান্তর প্রকৃতির এনতম পদটো এইটো হলে ইয়াৰ সাধারণ অন্তৰ। চাবা এনেকুৱা কোশ্চিন আমাৰ পাঠত দিয়া আছে, তোমালোকৰ কোশ্চিনত দিয়া আছে এনতম পদ এন দিয়া আছে 3x plus 5। আমাক সাধারণ অন্তৰ সুধিছে। আমি কি কৰিম? প্ৰথমতে এনৰ মান 1 বহাম। তাৰমানে a1 মানে কি তোমালোকে জানা? a1 আৰু a একে কথা। তোমালোকে কি পাবা? 3 xৰ ঠাইত 1, সৰি এনৰ ঠাইত 1, এটো x নহয় n হয়, প্লাস 5। তোমালোকৰ 3 into 1 3 plus 5 কিমান পালা? 8। a মানে কিমান পালা? 8। এতিয়া আমি এনৰ মান 2 বহাম। তোমালোকৰ পাই যাবা কি 3 into 2 plus 5, 6 plus 5 কিমান পালা? 11 পালা। এতিয়া আমাৰ কি সুধিছে? ডি সুধিছে। ডি কৰিলে আমাৰ কি কৰিব লাগিব? a2 ৰ পৰা a1 বাদ দিব লাগিব, মানে 11 minus 8 কিমান পালা? 3 হৈ গল। এনসারটো কোনটো হ'ব? এনসারটো হ'ব বি। নেক্সট, সমান্তর প্রকৃতির শেষৰ পৰা কি হ'ব? 4তম পদটো। এতিয়া তোমালোকৰ কি হ'ব? প্ৰথমতে কিমানটা পদ আছে সেইটো আমাৰ জানিব লাগিব, তাৰ পিছত হয় আমি শেষৰ পৰা 4তম পদটো আমি উলিয়াম।
চাবা প্ৰথমতে a দিয়া আছে -11 d দিয়া আছে তোমালোকৰ কি -8 ফৰ্মুলাৰ মাইনাস আৰু -11 ঠিক আছে -8 মাইনাস মাইনাসত প্লাস এতিয়া 11 ৰ পৰা 8 বাদ দিলা 3 পাবা d ৰ মান পাই গলা শেষত তোমালোকৰ কি দি আছে 49 তাৰ মানে a m দি আছে 49 প্ৰথমতে আমি কি উলাব লাগিব n উলাব লাগিব an equal to a plus n minus 1 into d an দি আছে 49 a তোমালোকক দি আছে -11 তাৰ পিছত দি আছে n n ৰ মান তোমালোকৰ সৰি দিয়া নাই উলাব লাগে d দিয়া আছে তোমালোকৰ 3 ঠিক আছে এতিয়া 49 এটা মাইনাসত আছে এটো সাইডত আনিলে প্লাস হৈ যাব n - 1 d তোমালোকে পাই যাবা কিমান পাবা 60 হৈ যাব ও d তো তোমালোকৰ 3 আহিছিল ইনটু আছে এটো সাইডত হৰণ হ'ব n - 1 কাটি দিয়া 2 বাৰ 0 বাৰ সো 20 মাইনাস আছে প্লাস হ'ব তাৰ মানে n ৰ মান পালা তোমালোকে কিমান পালা 21 n equal to হল 21 ঠিক আছে এতিয়া তোমালোকে কি কৰিবা ফোরতম পদ শেষৰ ফালৰ পৰা সো এনেকুৱা কোশ্চেন যদি দিয়া থাকে শেষৰ ফালৰ পৰা মানে কি হ'ব 21 ৰ পৰা যিমান দিয়া আছে তাতকৈ এক কম মাইনাস কৰিবা যিমান দিয়া আছে 4তম কোৱা আছে সেই কাৰণে 3 20তম কোৱা থাকিলে 19 মাইনাস কৰিলে হয় তাৰ মানে তোমালোকে ইয়াতে কি পালা a 21 ৰ পৰা 3 মাইনাস কৰি দিলে তোমালোকৰ কি হ'ব 18 a 18 এতিয়া উলিয়াম আমি জানো a plus 18 মানে কি হয় 17d এতিয়া a এর মান তোমালোকৰ দিয়া আছে -11 plus 17 d কি দিয়া আছে তোমালোকক d দিয়া আছে তোমালোকৰ 3 into 3 এতিয়া -11 plus 3 into 7 তোমালোকৰ কি হ'ব 21 ৰ 1 হাতৰ থাকিল 2 3 into 1 3 আৰু 2 5 এতিয়া 51 ৰ পৰা 11 মাইনাস কৰিম তাৰ মানে তোমালোকৰ হ'ব 40 অপশনটো হৈ যাব তোমালোকৰ এইটো ঠিক আছে সোৱা এমসিকিউ বিলাক কিছুমান এমসিকিউ কি হয় দীঘল কে আহে ঠিক আছে এই গোটেই কিটা তোমালোকৰ অলপ দীঘলে আছে নেক্সট প্ৰশ্নত চাবা সমান্তৰ প্ৰগতিৰ প্ৰথম 16টা পদৰ যোগফল ঠিক আছে তাৰ মানে n ৰ মান তোমালোকক 16 দিয়া আছে ইয়াত s 16 তোমালোকক কি হৈছে খুদিছে a দিয়া আছে 10 তোমালোকৰ d দিয়া আছে 6 ৰ পৰা 10 বাদ দিব লাগিব তাৰ মানে কি পাবা 10 ৰ পৰা 6 বাদ দিলে 4 ইয়াৰ আগত মাইনাস দিয়া আছে মাইনাস হল সব আমি ফর্মুলা জানো sn equal to n/2 2a plus n minus 1 into d ঠিক আছে এটো আমি জানো এতিয়া 16 তোমালোকৰ n ৰ মান n ত 16 দিয়া আছে 2a a দিয়া আছে তোমালোকৰ 10 ঠিক আছে প্লাস n ৰ মান 16 minus 1 d d তোমালোকক কি দিয়া আছে d তোমালোকক দিয়া আছে -4 কাটি দিয়া তোমালোকে 8 পাবা সো 2 ৰ লগত 10 ইনটু কৰিলে 20 ইয়াতে কি পাবা প্লাস মাইনাসত মাইনাস 15 into 4 ঠিক আছে 8 20 মাইনাস ইয়াতে কি পাবা 4 5 jar তোমালোকৰ 20 ৰ শূন্য হাতৰ 2 4 1 jar 4 আৰু 2 6 8 সো 60 ৰ পৰা এটো বাদ দিয়া 40 ইয়াৰ আগত মাইনাস আছে মাইনাস বহাই দিয়া ব্ৰেকেট উঠাই দিলে ইনটু হ'ব 8 into 0 তোমালোকৰ 0 8 4 jar 32 ইয়াতে আহিব -320 এনসারটো হৈ যাব এটো নেক্সট তোমালোকৰ সমান্তৰ বৰ্গতিৰ কিমান সংখ্যক পদৰ যোগফল আগতে সোৱা n দিয়া আছিল sn উলাব দিছে এবাৰ তোমালোকক কি দিয়া আছে sn দিয়া আছে n ৰ মান খুদিছে a দিয়া আছে তোমালোকৰ এটো 3 d কি হ'ব 2 নম্বৰ পদটো দিয়া আছে 7 তাৰ পৰা 3 বাদ দিয়া তোমালোকে পাই যাবা 4 আৰু sn কিমান দিয়া আছে 406
406 হল এতিয়া আমি ফর্মুলা জানো কি জানো যে n/2 2a প্লাস n-1d হ'ব এটা আমি জানো এতিয়া sn হল 406 n/2 2a a মানে দিয়া আছে তোমালোকৰ 3 প্লাস n-1 d দিয়া আছে তোমালোকক 4 so 406 ইয়াতে না লাগে ইয়াতে 6 হ'ব 6 প্লাস 4 এর লগত n ইনটু করিলে 4n পাবা 4 এর লগত এটো ইনটু কৰি দিয়া 4 পাবা n/2 তোমালোকে ইয়াতে 6 সরি 6 এর পৰা 4 বাদ দিয়া 2 পাবা প্লাস 4n ঠিক আছে ইয়াতে n/2 ভিতৰত আমি অলপ কমন লও 2 কমন যাব ইয়াতে থাকিল কিমান একো নাই মানে 1 ইয়াৰ পৰা 2 ললে 2 থাকিব ঠিক আছে সো ইয়াতে 2 আছিল কমন 2 লৈছো ঠিক আছে মানে 2 আছিল 2 লৈছো থাকিল কিমান 1 মানে এটো লিখিব পাৰিবা 2 * 1 2 2 লৈছা 1 তো থাকি গল এতিয়া 4 কি লিখিব পাৰিবা 2 * 2 2 লৈছা থাকি গল 2 হ'ব এইটো 2 ক্যান্সেল তেনেহলে n 1 + 2n ঠিক আছে এনেকুৱা আহিল এতিয়া এটো কি হ'ব n আৰু 1 ইনটু কৰিলে n তাৰ পিছত কি হ'ব 2n স্কয়ার হ'ব হল এতিয়া তোমালোকৰ হোফালে কি আছিল 406 হোফালে নহয় বাওফালে ইয়াৰ পৰা আমি কি কৰিব লাগিব n ৰ মান উলিয়াব লাগিব আমি যদি ইয়াক 0 দিলু তেনেহলে 2n² + n এটো আমি ইফালে লৈ গলে কি হ'ব মাইনাসত হ'ব প্লাসত আছিল ইয়াৰ পৰা তোমালোকে উৎপাদকও কৰিব পাৰা নহলে কি কৰিব পাৰা তোমালোকে দ্বিঘাত সূত্র ব্যৱহাৰ কৰি দিব পাৰা সাপোজ উৎপাদক কৰিলু 6 এর লগত 2 ইনটু কৰি দিয়া তেনেহলে 12 8 8 12 ক কিমান বনাব লাগিব 1 বনাব লাগিব 8 1 2 ইয়াক কিমান বনাম আমি 1 বনাম প্ৰথমতে আমি 4 ৰে দিলু তোমালোকৰ 2 বাৰ 0 বাৰ তাৰ পিছত কিমান বাৰ যাব 3 বাৰ ঠিক আছে এটো তোমালোকৰ কিমানৰে যাব 7 7 এৰে 2 বাৰ তাৰ পিছত কিমান থাকিল 7 2 14 6 আৰু 3 63 9 বাৰ যাব ঠিক আছে এটো কিমান বাৰ যাব 9 বাৰ যাব তাৰ মানে ইয়াৰ পৰা তোমালোকে কি পাবা 4 * 7 28 28 এটা উৎপাদক আৰু 29 এটা উৎপাদক 29 এর পৰা যদি 28 বাদ দিও তেনেহলে আমি 1 পাম তামান আমাৰ মিলি গল ইয়াৰ পৰা তোমালোকে এফালে 0 দি দিয়া 2n² তোমালোকৰ কি হল প্লাসৰ 29n মাইনাসত আমি কি লিখিম 28 - 406 হ'ব এতিয়া তোমালোকৰ হৈ যাব 0 ইয়াৰ পৰা তোমালোকে একো কমন লব নোৱাৰিবা ইয়াতে n আছে এটা আৰু লাগিলে তোমালোকে কমন লোৱাৰ কাৰণে অলপ সুবিধা কৰিলো ইয়াতে সাপোজ 28 টো ললু ইয়াতে 9 টো ললু হ'ব এটো প্লাসত ইয়াৰ পৰা আমি কমন লব পাৰিম 2 * n² মানে লিখিব পাৰা আৰু 28 ক লিখিব পাৰিবা তোমালোকে 2 * 14 আৰু লগতে n আছে 2 কমন গল n কমন গল তাৰমানে 2n কমন গল ওপৰত থাকিল n তাৰমানে প্ৰথমত থাকিব তোমালোকৰ n মাজতে মাইনাস মাইনাস দিয়া ইয়াতে থাকিল তোমালোকৰ 14 হ'ব সোয়া এটো তোমালোকৰ 14 বাৰ যাব ঠিক আছে কিমান বাৰ যাব 29 ইয়াৰ মাজত 14 বাৰ যাব তোমালোকৰ কমন আহিব 29 n - 14 হ'ব সোয়া 2n প্লাসত আছে আৰু যি দুটা মিল আছে এই দুটা মিলি এটা হ'ব এতিয়া 2n + 29 2n = 0 2n প্লাস আছে এটো সাইডত গলে মাইনাস মাইনাস আহাৰ লগে লগে আমাৰ নহয় এটো n - 14 = 0 তাৰ মানে n ৰ মান 14 অপশন হ'ব এটো n ৰ মান কত 14 দিয়া আছে n ৰ মান ইয়াতে 14 দিয়া আছে ঠিক আছে কোশ্চেনটো 2-3 নম্বৰৰ কাৰণে হল তোমালোকৰ ক্যালকুলেশন বহুত ফাস্ট হ'ব লাগিব ঠিক আছে এনেকুৱা প্ৰশ্ন আহিলে তোমালোকৰ ক্যালকুলেশন বহুত ফাস্ট হ'ব লাগিব তেতিয়াহে কৰিব পাৰিবা
এই সমান্তর প্রকৃতির প্রথম 20টা পদৰ যোগফল 20টা পদৰ এনৰ মান দিয়া থাকিলে তোমালোকৰ ইজি ঠিক আছে আৰু ওলাব দিলে যোগফলৰ ক্ষেত্ৰত বহুত দীঘল হৈ যায় ঠিক আছে সো এ দি আছে তোমালোকৰ 1 ডি কি কৰিবা 3 ৰ পৰা 1 বাদ দিব লাগিব তাৰমানে 2 ঠিক আছে প্ৰথম 20টা পদৰ n = 20 দিয়া আছে যোগফল সুধিছে মানে s20 ডাইৰেক্ট বহালো n/2 মানে ইয়াতে কি হ'ব 20/2 2a + 20 - 1d হ'ব 10 আহিব 2 * 1 আহিব 19 আহিব d আছে তোমালোকৰ 2 10 2 প্লাস কিমান আহিব 38 10 প্লাস 40 কিমান আহিব 4 দুটা 0 400 অপশন হ'ব তোমালোকৰ এইটো সব বুজাই দিছো বহুত ফাস্ট লিখিছো তোমালোকৰ ফৰ্মুলা হল n/2 2a + n - 1d ঠিক আছে এইটো ফৰ্মুলা n ৰ মান দি আছে 20 বহাই দিছো 2a লিখিছো n ৰ মান 20 বাকিখিনি সেম সো কাটি দিয়া 2 এৰে কাটিলে 10 বাৰ a ৰ মান 1 বহাই দিছো আৰু ইয়াতে তোমালোকৰ মাইনাস কৰিলে 19 পাবা এতিয়া 2 * 1 2 এটো ইনটু কৰিলে 38 2 আৰু এটো প্লাস কৰিলে 40 ব্ৰেকেট আছিল উঠাই দিলে ইনটু হ'ব প্লাস লিখিছো সৰি এটো ইনটু কৰা 1 * 4 4 দুটা 0 আছে দুটা 0 হল নেক্সট কোশ্চেনটো তোমালোকৰ এটো দি আছে সমান্তৰ প্ৰকৃতিৰ n পদৰ যোগফল চাবা ইয়াতে তোমালোকৰ কি দি আছে প্ৰথমতে a দি আছে √2 ঠিক আছে d কি হ'ব তোমালোকক বহুত বাৰ কলো এটো কি হয় 2 * 2 * 2 এইটক লিখিব পাৰিবা মানে ইয়াক পৰা তোমালোকে a মাইনাস কৰি দিব লাগিব দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বাদ দিব লাগিব এটোৰ কাৰণে লিখিব পাৰিবা 2 √2 - √2 মানে দুটা √2ৰ পৰা এটা √2 বাদ দিলে অনলি √2 পাবা n টা পদৰ যোগফল ঠিক আছে n এইটো সমান্তৰ প্ৰকৃতিৰ sn = কিমান হ'ব ঠিক আছে সোয়া sn = হয় n/2 তাৰ পিছত 2a + n - 1d ঠিক আছে এতিয়া আমাক n দিয়া নাই sn ও দিয়া নাই a দিয়া আছে তোমালোকৰ √2 বহাই দিয়া 2 * √2 প্লাস n - 1 d দিয়া আছে তোমালোকক কিমান √2 বহাই দিয়া n/2 2 √2 লিখি দিয়া প্লাস এটো কি হ'ব n ৰ লগত ইনটু হ'ব n √2 বা √2n যেটো লিখা মাইনাস 1 * √2 √2 এ পাবা n/2 সোয়া দুটা √2ৰ পৰা ইয়াতে কি আছে এটা √2 একো নাই মানে 1 আছে দুটা √2ৰ পৰা এটা √2 বাদ দিলে অনলি √2 পাবা প্লাস n √2 হ'ব ইয়াৰ পৰা তোমালোকে কি পাবা √2ৰ পৰা তোমালোকে √2 কমন লোৱা ইয়াতে একো নাই মানে 1 থাকিল ইয়াতে তোমালোকৰ √2 লৈছা n থাকি গল আমি এটো কি লিখিব পাৰো 2 √2 * √2 আমি লিখিব পাৰো 2 হয় না নাই তেনেহলে 2 কো আমি এটো অপোজিট লিখিব পাৰিম এটোক লিখি দিম √2 * √2 ইয়াতে √2 1 + n এটো √2 ক্যান্সেল তোমালোকৰ n/√2 থাকিল 1 + n অপশন দিয়া আছে 1/√2 n + 1 মানে উল্টা দিয়া আছে তোমালোকৰ n/√2 এটো তোমালোকৰ n + 1 লিখিব পাৰিবা কাৰণ 2 * 3 ও 5 হ'ব 2 + 3 ও 5 3 + 2 ও তোমালোকৰ 5 এ হ'ব কাৰণ যোগে তোমালোকৰ ক্ৰম বিনিময় বিধি মানি চলে তোমালোকৰ অপশনটো আহি গল এটো ডি অপশনটো আহি গল এতিয়া সুধিছে যে প্ৰথম n সংখ্যক অযুগ্ম সংখ্যাৰ যোগফল সো এটো তোমালোকৰ n² হ'ব কেনেকে হয় দেখাই দিছো তোমালোকে অলৰেডি পাইছা 7 8 ত এনেকুৱা 1 + 3 + 5 + 7 + 9 কি কৰিব লাগে 1 2 3 4 5 5² হয় এনেকুৱা পাইছা গণিত তোমালোকে পাই আহিছা মনত ৰাখিবা এটো তোমালোকৰ লাইফ টাইমত কামত দিব এটো যিকোনো জবত
জবৰ কাৰণে এপ্লাই কৰিবা তাতে এইটো ফৰ্মুলা লাগিব নেক্সট প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল চোৱা স্বাভাৱিক সংখ্যা কিহৰ পৰা স্টাৰ্ট হয় 1 ৰ পৰা তাৰ মানে a মানে 1 আৰু ইহতৰ মাজত মানে স্বাভাৱিক সংখ্যা 1 2 3 4 এনেকৈ যায় এটোৰ পৰা এটো বাদ দিলে কি পাবা 1 পাবা এতিয়া প্ৰথম 100টা তাৰ মানে তোমালোকৰ n ৰ মান দি আছে 100 ঠিক আছে যোগফল দিছে তোমালোকৰ যোগফল আমি যোগ কৰি দিম তাৰ মানে asn = n/2 2a + n - 1 d এটো আমি জানো ঠিক আছে এতিয়া n ৰ মান তোমালোকক 100 দিয়া আছে a ৰ মান 1 d ৰ মান 1 1 + n - 1 এটো হল তোমালোকৰ 1 হ'ব কাটি দিয়া 10 ৰ মাজত 5 0 ৰ মাজত 0 তাৰ মানে 5 0 পালা তোমালোকে 2 * 1 তোমালোকে 2 পাবা 1 এৰে ইনটু কৰিলে তোমালোকৰ একো পৰিৱৰ্তন নহয় এটো আহিব হল 50 2 ৰ পৰা 1 বাদ দিয়া 1 + n কি হ'ব 1 ৰ লগত ইনটু হ'ব 50 * n সৰি তোমালোকৰ n ৰ মান কিমান 100 এটো n বহাই দিয়া নহল পিছত বহাই দিলো চাবা 50 ইনটু কি হ'ব 101 ইনটু কৰি দিয়া 5 ৰ লগত 1 ইনটু কৰিলে 5 500 5 ৰ লগত 1 ইনটু কৰিলে 5 এটো শূন্য হওফালে তোমালোকৰ এটো आंसर আহি গল 5050 এটো অপচন টি আছে সো 5 এৰে হৰণ যোৱা দুটা অংক বিশিষ্ট সকলোবোৰ সংখ্যাৰ যোগফল সো 5 এৰে হৰণ যোৱা দুটা অংক বিশিষ্ট সো 5 এৰে হৰণ যায় দুটা অংক বিশিষ্ট আটাইতকৈ সৰু তোমালোকৰ কি হ'ব 10 আৰু আটাইতকৈ ডাঙৰ কিমান 95 ঠিক আছে আটাইবোৰ সব 5 ৰ পিছত কি আহিব 15 আহিব তাৰ পিছত 20 এনেকৈ যাব ঠিক আছে এতিয়া আমি জানো প্ৰথম পদ মানে প্ৰথম পদটো তোমালোকৰ কি হ'ব 10 দ্বিতীয় পদটো কি হ'ব ইয়াৰ পৰা এটো বাদ দিলে 5 আহিব অন্তিম পদ মানে an দি আছে 95 এতিয়া আমি ফৰ্মুলা জানো sn = n/2 এনেকুৱা এটা ফৰ্মুলা আছে তোমালোকৰ হল এটো ফৰ্মুলাত কৰিলে আমাৰ ইজি হ'ব বহুত n/2 আমি নাজানো 5 এৰে হৰণ যোৱা দুটা অংক বিশিষ্ট সকলোবোৰ সংখ্যাৰ যোগফল সো ইয়াৰ পৰা n ও ওলাব লাগিব আমাৰ এটো কৰিলে নহব n ও ওলাই লব লাগিব an তোমালোকে জানা a + n - 1 * d এটো ফৰ্মুলা জানা ইকুৱেল টু দি আছে 95 a ৰ মান দি আছে 10 আৰু d ৰ মান দি আছে 5 n - 1 5 = 95 n - 1 5 95 প্লাসত আছে মাইনাস হ'ব কিমান হ'ব 85 n - 1 ইনটু আছে হৰণ হ'ব কাটি দিয়া এইটোৰ মাজত 1 3 থাকিল 35 ৰ মাজত 7 মাইনাস আছে এইটো সাইডত গলে প্লাস তোমালোকৰ 18 হৈ গল n ৰ মান কিমান হল 18 তাৰ মানে তোমালোকৰ ইয়াতে কি মান হ'ব 18/2 a মানে তোমালোকৰ 10 দিয়া আছে 10 বহাই দিয়া a মানে ইয়াতে 10 ঠিক আছে আৰু an মানে তোমালোকৰ কিমান 95 প্লাস 95 হল এটো কাটি দিয়া 9 হ'ব তোমালোকৰ 9 ইনটু ইয়াতে কিমান পাবা 105 ইনটু কৰি দিয়া 9 5 * 45 45 ৰ 5 আৰু 4 আহিব 9 তাৰ মানে 945 আহি গল आंसर তোমালোকৰ এই অপচনটো শুদ্ধ চাবা আমি যদি 8 ৰ পৰা এটো বাদ দিলে d পাম আমি মানে x1 - 4 আমি d পাম হয়নে নাই আৰু তোমালোকৰ 28 ৰ পৰা মানে 8 ৰ পৰা এটো বাদ দিলে আমি d পাম x3 d পালো আমি হল তেতিয়া তোমালোকে কি কৰিব পাৰা আমাক x3 লাগে x3 লাগিলে x1 - 4 এটো মাইনাস হ'ব এটো তোমালোকৰ x3 মাইনাসৰ পালা আৰু নহলে ইয়াৰ পৰা x1 ওলাই লোৱা x1 ওলালে আমাৰ ইজি হ'ব
x1 মাইনাসত আছে এইটো সাইডত গলে প্লাস তার মানে 32 মাইনাস x3 এটা আমি x1 এর মান পালো এতিয়া আমি কি কৰিম এইটো আৰু এইটো এই দুটা লম তোমালোকৰ কোনটো লম ইয়াৰ পৰা x2 ৰ পৰা x1 বাদ দিলে x2 পৰা x1 বাদ দিলে তোমালোকে d পাবা আৰু x3 ৰ পৰা x2 বাদ দিলেও তোমালোকে কি পাবা d পাবা ঠিক আছে এতিয়া আমি x1 ৰ ভ্যালু বহাই দিম x1 ৰ ভ্যালু হল তোমালোকৰ x2 minus 32 minus x3 হ'ব এটো তোমালোকৰ x3 minus x2 তোমালোকৰ কি হল x2 পালা minus 32 minus প্লাসত তোমালোকে পাই যাবা কি হ'ব প্লাসত হৈ যাব ইয়াতে তোমালোকৰ কি হ'ব x3 minus x2 সোয়া এটো প্লাসত আছে এটো সাইডত লৈ গলে মাইনাস হ'ব আমি কৰি দেখাইছো x2 এটো মাইনাস আছে এটো সাইডত গলে প্লাস x3 এটো মাইনাস আছে এটো সাইডত গলে প্লাস প্লাস আছে এটো সাইডত গলে মাইনাস এটো ক্যান্সেল তোমালোকৰ কি পালা 2x2 দুটা পালা ইকুয়াল টু 32 সাবা x3 32/2 সরি x3 নহয় 2 এটো কিমান হ'ব 16 বার x এর মান কিমান x2 এর মান কিমান হল 16 ঠিক আছে এতিয়া তোমালোকে কি কৰিবা 28 এর পৰা 28 minus x3 এটো মানে তোমালোকৰ কি d ইকুয়াল টু x3 এর পৰা x2 বাদ দিলেও কি হ'ব d হ'ব তোমালোকৰ x ইয়াৰ পৰা আমি কি কৰিম সবা 28 minus x3 এটো তোমালোকৰ প্লাসত আছে এটো সাইডত আনিলে মাইনাস হ'ব মাইনাস x2 মানে কিমান 16 পাইছো আমি সোয়া দুটাই মাইনাস সংখ্যা দুটাৰ প্লাস কিন্তু কি হ'ব এনসাৰৰ আগত মাইনাস ইয়াতে 1 আছে ইয়াতে 1 আছে 2 হল সংখ্যা দুটা মাইনাস আছে সেই কাৰণে মাইনাস হল এতিয়া মাইনাস 16 প্লাসত আছে এটো কি হ'ব মাইনাস হ'ব মাইনাস 2x3 দুটাই মাইনাস আছে সংখ্যা দুটাৰ প্লাস হ'ব কিমান হ'ব 14 ৰ 4 হাতৰ থাকিল 1 4 এটো মাইনাস ক্যান্সেল 2 এৰে কাটি দিয়া 2 2 তো মানে x3 ইকুয়াল টু 2 2 তোমালোকৰ এনসারটো হ'ব এটো উত্তৰ শুদ্ধ হ'ব নেক্সট প্ৰশ্নটোত চাবা তোমালোকক এটো দিয়া আছে কি কৈছে প্ৰথম পদ তোমালোকক a দিয়া আছে ঠিক আছে প্ৰথম পদ a মানে প্ৰথম পদ a তোমালোকৰ দ্বিতীয় পদ মানে a1 দিয়া আছে a2 দিয়া আছে b তেনেহলে d কি হ'ব a2 a1 মানে b a ঠিক আছে d আমি পালো নেক্সট তোমালোকৰ শেষ পদটো দিয়া আছে মানে অন্তিম পদ an দিয়া আছে তোমালোকৰ 2a তেন্তে ইয়াৰ সমষ্টি মানে কি হদিছে তোমালোকৰ an হদিছে ঠিক আছে আমি ইয়াৰ পৰা n ৰ মান উলিয়াব চেষ্টা কৰিম ঠিক আছে ইয়াৰ পৰা কি উলাম n ৰ মান an ইকুয়াল টু আমি জানো a plus n minus 1 into d an দিয়া আছে তোমালোকক 2a এর মান দিয়া আছে তোমালোকক a দিয়া আছে ইকুয়াল টু সরি n ৰ মান আমি উলিয়াম d ৰ মান তোমালোকক দিয়া আছে b minus a ঠিক আছে b minus a সবা এটো প্লাসত আছে এটো সাইডত আনি দিয়া মাইনাসত পাবা n minus 1 কি হল b minus a দুটা এর পৰা এটাই বাদ দিলে তোমালোকে a পাবা যেতে এটো ইনটু আছে এটো সাইডত আহিলে হরণ হ'ব সো মাইনাস আছে এটো সাইডত আহিলে প্লাস হ'ব তোমালোকে লসাগু ললে কি হ'ব 1 ৰ লগত এটো ইনটু কৰিলে এটোই পাবা এটো ইয়াৰ মাজত হৰণ দিলে এবাৰ 1 ৰ লগত কি সরি এর লগত 1 a হ'ব এটো ইয়াৰ মাজত ইমান বাৰে যাব 1 ৰ লগত ইনটু কৰিলে এটো আহিব n এতিয়া প্লাসৰ মাইনাসৰ ক্যান্সেল মানে b বাই কি পালা b minus a ইকুয়াল টু পালা n ঠিক আছে এটো আমি n ৰ মান পালো এতিয়া s ৰ দুটা ফৰ্মুলা আছিল
আমি সেকেন্ড ফর্মুলাটো ইউজ কৰিম Sn ইকুৱেল টু কি আছে তোমালোকৰ Sn ইকুৱেল টু n/2 তাৰ পিছত কি হয় a প্লাস an এইটো ফর্মুলা আমি ইউজ কৰিম এতিয়া n ৰ মান তোমালোকৰ শেষত বহাই দিম আমি সোয়া a ৰ মান কিমান দিয়া আছে a ৰ মান দিয়া আছে তোমালোকৰ a ঠিক আছে প্লাস an মানে তোমালোকক দিয়া আছে an মানে দিয়া আছে 2a তোমালোকক কি বহাই দিয়া 2a হ'ব এতিয়া n/2 ইয়াতে কি পাবা তিনিটা a পাবা হয় নে নাই তিনিটা a পালা এতিয়া n ৰ মান আমি এটো বহাই দিম b by b minus a তলত 2 আছে তার লগত কি হ'ব 1 হ'ব into 3a এতিয়া চাবা b by b minus 1 এটো উলটি যাব 1/2 into 3a হল তোমালোকৰ 3ab হ'ব তেনেহলে 3ab তলত কি হ'ব 2 ৰ লগত b minus a 3ab to b minus a তোমালোকৰ অপশনটো হল সি অপশনটো শুদ্ধ নেক্সট কোৱেশ্চনটো তোমালোকক দিয়া আছে s2n equal to 3sn ঠিক আছে এতিয়া n ৰ মান দিয়া আছে 2n আমি বহাই দিলু ঠিক আছে এতিয়া তোমালোকৰ কি হ'ব 2a plus n minus 1 n ৰ মান 2n ঠিক আছে এটো বহাইছো আৰু এটো সাইডত তোমালোকৰ এটোই লিখিছো ঠিক আছে এতিয়া তোমালোকে কাটি দিব পাৰিবা সোয়া সাপোজ আমি এটো 2 ৰ লগত কাটি দিলু তলৰটো লগত ক্যান্সেল ইয়াৰ লগত ইয়াৰ ক্যান্সেল কৰিলো আমি ঠিক আছে এতিয়া তোমালোকৰ কি হ'ব 2 ৰ লগত এটো ইনটু কৰিম আমি তেনেহলে পাম 4a আলু নেক্সট সোয়া 2 আৰু 2 4 হ'ব n আৰু এই d ইনটু হ'ব প্লাস মাইনাসত মাইনাস আহিল 2 into 1 2 পাবা আৰু এটো d পাবা পালা নেক্সট ইয়াতে সোয়া 3 into 2 6a পাবা নেক্সট 3 into n আৰু d মানে 3n d পালা নেক্সট পাবা 3 into 1 মানে পাবা 3 আৰু d হল এতিয়া তোমালোকে এটা সাইডত লৈ আহা এটো সাইডত লৈ আহা 4nd এটো তোমালোকৰ মাইনাসত আহিব প্লাসত আছে সোয়া -2d এটো মাইনাসত আছে এটো সাইডত আনিলে প্লাসত পাবা ইকুৱেল টু 0 পালা এতিয়া সোয়া কি আছে 4টা a ৰ পৰা তোমালোকে বাদ দিব লাগে কেটা 6টা a তাৰ মানে তোমালোকে পাই যাবা কিমান মাইনাসৰ 2টা a মানে 6 ৰ পৰা 4 বাদ দিলে 2 6 ৰ আগত মাইনাস আছে মাইনাস এতিয়া 4nd ৰ পৰা 3nd মানে অনলি nd বা থাকি গল ইয়াতে তোমালোকে পাবা অনলি d 3 ৰ পৰা 2 বাদ দিলে 1d ইকুৱেল টু 0 ঠিক আছে এটো আমি পালু এতিয়া সোয়া আমি ইয়াৰ পৰা হলে 2a উলাই লম নহলে এই বিলাক উলাই লম সাপোজ 2a উলাই ল মাইনাসৰ 2a এটো সাইডত গলে কি হ'ব মাইনাস nd আৰু এটো কি হ'ব মাইনাস d তেনেহলে -2a ইকুৱেল টু তোমালোকে পাবা মাইনাস কমন লোৱা মাইনাস d ইয়াতে পাবা তোমালোকে কি পাবা প্লাস হৈ যাব হয়নে নাই মাইনাস কমন লৈছো আমি মাইনাস মাইনাস ক্যান্সেল তাৰ মানে পালো 2a ইকুৱেল টু nd plus d এটো আমি পাই গলো ঠিক আছে এতিয়া তোমালোকৰ নেক্সট যেটো দিয়া আছে এটো আমি কৰিম তোমালোকক দিয়া আছে s3n অনুপাত মানে কি ডিভাইড হ'ব তাৰ মানে আমি লিখিব পাৰো sn মানে কি হয় 3n/2 n মানে দিয়া আছে 3n ডিভাইড বাই 2 তোমালোকৰ কি হ'ব 2a প্লাস n মানে দিয়া আছে 3n - 1 into d হল এতিয়া এটো কি হ'ব n/2 2a n - 1 into d হ'ব এতিয়া এটো 2 ক্যান্সেল থাকি গল তোমালোকৰ 3n n ও ক্যান্সেল দিব পাৰা উপৰত থাকিল 3 তলত একো নাই 2a মানে অলপ আগতে আমি পালো nd plus d 2a ঠাইত আমি বহাই দিম nd plus d হল এতিয়া ইয়াতে সোয়া 3n আৰু d ইনটু হ'ব তাৰ মানে 3nd আৰু এটো হ'ব -d তলত চাবা তোমালোকৰ কি পাবা 2a ঠাইত আমি বহাই দিম nd plus d
nd প্লাস d ইয়াতে চোৱা কি পাবা তোমালোকে পাই যাবা nd মাইনাস d হ'ব সো এইটো প্লাসত d মাইনাসত d ক্যান্সেল প্লাসত d মাইনাসত d ক্যান্সেল ওপৰত তিনিটা d আৰু এটা d কেইটা d হ'ব চাৰিটা d চাৰিটা nd সৰি চাৰিটা nd ব্ৰেকেট আছে ইনটু হ'ব ইয়াতে চাবা nd আৰু nd কি হ'ব দুটা nd এতিয়া 2 ইয়াৰ মাজত কিমান বাৰ যাব 4 বাৰ nd ক্যান্সেল 3 into 2 তাৰ মানে 6 এনসারটো পাই গলা তোমালোকে কিমান পালা 6 পাই গলা এতিয়া নেক্সট এটা সমান্তর প্রকৃতির nটা পদৰ যোগফল sn হলে পদটোৰ nতম পদটো কি হ'ব এটা একেবাৰে ইজি চোৱা 1 2 3 এনেকৈ গৈ আছে an তম পদলৈকে যোগফল কি হয় sn আমাৰ ফৰ্মুলা মানে a plus d এনেকৈ গৈ আছে an লৈকে কি হ'ব আমাৰ sn ইয়াৰ যোগফল ঠিক আছে গোটেই কেটাৰ যোগফল কি হ'ব sn ইয়াৰ পৰা যদি আমি sn - 1 তাৰ মানে ইয়াৰ আগৰ পদ লৈকে যোগফল আমি মাইনাস কৰি দিলু তেনেহলে আমাৰ থাকি গল কি এইটো পদ থাকিব তোমালোকৰ এইটো হ'ব উত্তৰ sn n - 1 sn minus n minus 1 এইটো হ'ব নেক্সট কোশ্চেনটো হেকৰ কোশ্চেনটো অলপ দীঘল দিয়া আছে সো সমান্তর প্রকৃতিত থাকে তেন্তে সমান্তর প্রকৃতিত কেতিয়া থাকিব তার মানে x plus 3 minus এইটোৰ minus এইটো মানে d কি হ'ব সমান হ'ব লাগিব ইয়াৰ পৰা এইটো বাদ দিয়া এই দুটা কি হ'ব সমান হ'ব হেকৰ কোশ্চেনটো চোৱা আমি লসাগু লব লাগিব লসাগু কি আহিব দুটাই আহিব x plus 2 এতিয়া এইটো ক্যান্সেল এইটো থাকি গল 1 ৰ লগত ইনটু কৰা এইটো পাবা মাইনাস এইটো ক্যান্সেল ইয়াৰ লগত অকল মাইনাস হ'ব মানে -x -3 সেম তোমালোকৰ কি হ'ব এইটো তো তোমালোকৰ লসাগু এইটো পাবা ঠিক আছে এইটো পালা এতিয়া ওপৰত কি হ'ব x plus 3 হ'ব আৰু মাইনাসৰ x মাইনাস ইনটু হ'ব অকল -5 ঠিক আছে এতিয়া প্লাসৰ মাইনাসৰ ক্যান্সেল প্লাসৰ মাইনাসৰ ক্যান্সেল ইয়াতে কিমান পালা ইয়াতে পাই যাবা তোমালোকে 3 ৰ পৰা 2 বাদ দিয়া মাইনাসৰ 1 পাবা ইয়াতে পাবা 5 ইয়াতে মাইনাসৰ 2 পাবা এতিয়া কি হল x ৰ লগত এইটো x ৰ ইনটু তাৰ মানে x স্কয়ার প্লাস x ৰ লগত 2 ৰ ইনটু মানে 2x প্লাস 3 ৰ লগত x ৰ ইনটু মানে 3x 3 ৰ লগত 2 ৰ ইনটু মানে তোমালোকে 6 পাই গলা তলত কি হ'ব x ৰ লগত x ৰ ইনটু x স্কয়ার ঠিক আছে আৰু তোমালোকৰ কি হ'ব x ৰ লগত 3 তাৰ মানে 3x নেক্সট 5 ৰ লগত x তাৰ মানে 5x আৰু 5 ৰ লগত 3 মানে 15 পাই গলা ইয়াতে x স্কয়ার প্লাস তোমালোকে পাই গলা 5x plus 6 minus 2 ইয়াতে কি হ'ব x স্কয়ার plus 8x plus 15 তোমালোকে বজ্ৰ পূৰণ কৰি দিয়া মাইনাসৰ লগত ইনটু কৰিলে -x স্কয়ার minus 8x minusৰ 15 ইনটু কৰি দিয়া -2x স্কয়ার minusৰ 10x minusৰ 12 ঠিক আছে এতিয়া গোটেই কেটা আমি এটো সাইডত আনি দিলে তো মাইনাস আছে এটো সাইডত আনি দিবা প্লাস হৈ যাব -8x এটো তোমালোকৰ কি আছে মাইনাসৰ আছে এটো সাইডত আনি দিয়া প্লাসত পাবা মাইনাসৰ 15 এটো 15 সরি মাইনাস আছে এটো সাইডত আনি দিয়া প্লাসত হ'ব ইকুয়াল টু 0 এতিয়া এটা x স্কয়ার মানে দুটা x স্কয়ার পৰা এটা x স্কয়ার বাদ দিয়া অকল এটা x স্কয়ার থাকিব প্লাসৰ থাকিব 10 ৰ পৰা 8 বাদ দিলে তোমালোকৰ 2x হ'ব ইয়াতে কি পালা মাইনাসৰ 15 প্লাসৰ 12 মানে 15 ৰ পৰা 12 বাদ দিলে 3 ডাঙৰটোৰ আগত মাইনাস এতিয়া তোমালোকৰ কি হ'ব এটোৰ আমাৰ সমাধান সুধিছে তোমালোকৰ x ৰ মান সুধিছে ঠিক আছে এতিয়া উৎপাদক লয় পৰা বা তোমালোকে দ্বিঘাত সূত্র ব্যবহার কৰিব পাৰা সাপোজ আমি উৎপাদক বিশ্লেষণ কৰিম 1 ৰ লগত 3 ইনটু কৰিলে 3 ক আমি 3 1 লিখিব পাৰো 3 ৰে ভাগ দিয়া 1 3 ৰ পৰা 1 বাদ দিলে আমাৰ 2 আহিব তাৰ মানে x স্কয়ার প্লাস তোমালোকৰ 3x
মাইনাছ এক্স মাইনাছ 3 ইকুৱেল টু 0 তোমালোকৰ ইয়াতে x কমন যাব x প্লাস 3 পাবা মানে x স্কয়াৰক লিখিব পাৰা x ইনটু x 3x ক লিখিব পাৰিবা এইটো x কমন আহিল এই দুটা আমাৰ আহি গল মাইনাস ইয়াতে একো নাই 1 এইটো আহিব হল এতিয়া এই দুটা মিলি এটা আৰু x minus 1 মিলি এটা হ'ব এতিয়া x plus 3 equal to 0 x minus 1 equal to 0 তোমালোকৰ কি হ'ব প্লাসৰ আছে এটো মাইনাসত হ'ব মাইনাসৰ ভ্যালুটো আমি নলম কিয় নলম x মাইনাস আছে এটো তোমালোকৰ প্লাসটো হে লম তোমালোকৰ সমান্তৰ প্ৰকৃতিত দিয়া আছে সাধাৰণ অন্তৰ মাইনাসত হয় কিন্তু ইয়াতে সাধাৰণ অন্তৰ হোদা নাই তোমালোকৰ x ৰ মান হোদিছে ঠিক আছে x ৰ মান আমি যদি মাইনাসত আমি ইয়াতে নলম কোনটো লম প্লাসত ভ্যালুটো হে লম সেই কাৰণে তোমালোকৰ 1 দিয়া আছে অপশনটো হল এ ইখিনিতে তোমালোকৰ এটো পাৰ্টৰ কি এমসিকিউ খিনি হল কমপ্লিট হল তোমালোকে যদি পুৰণি আৰু আগৰ চাৰিটা ভিডিও চোৱা নাই তেনেহলে প্লে লিষ্ট বনোৱা আছে তাতে যাই চাই লবা